Hello everyone, আজি এটা বিশেষ ভিডিও আৰু ভিডিওটো হল আমাৰ নতুনকৈ সৰকাৰে লঞ্চ কৰা এটা স্কিমৰ ওপৰত আৰু স্কিমটোৰ নাম হৈছে PM Surya Ghar আপোনালোকে সকলোৱে শুনি আছে PM Surya Ghar মুফ্ত বিজলী যোজনা বুলি হয়নে সো সেই বস্তুটো কি হয় আজি আমি তাকে বুজিম আৰু কেনেকৈ এপ্লাই কৰিব পাৰে বা আপোনালোকৰ কাৰণে কেনেকৈ বেনিফিশিয়াল হ'ব হেতু আমি জানিম সো প্ৰথম কথা হল PM Surya Ghar আপোনালোকে যদি আপোনাৰ ফোনটো লৈ পেলাই গুগল কৰে যে PM Surya Ghar বুলি এটা আপোনালোকৰ আগত কি হয় এখন পোৰ্টেল আহে এটা আৰু পোৰ্টেলটো আহে যে rooftop solar বুলি ওকে আৰু তাত গলে মানে আপোনালোকে দেখা পাব যে এনেকুৱাকে আছে যে এপ্লাই ফৰ আপোনালোকৰ solar rooftop ওকে সাবসিডি স্ট্ৰাকচাৰ এনেকুৱাকে আছে মই সাইডত দি দিম এখিনি আপোনালোকে চাই লব কেনেকৈ কৰিব পাৰে সো এতিয়া কি হল এটো বস্তুটো হয় কি আপোনালোকে শুনি আছে যে মুফ্ত মানে কি মুফ্ত বিজলী দিব নেকি কি দিব আপোনালোকে সকলোৱে গম পায় যেহেতু এতিয়া আমাৰ ইন্ডিয়াই হওক বা গোটেই পৃথিৱীৰ যিমান বেলা কান্ট্ৰি আছে গোটেই বিলাকে গ্ৰীণ এনাৰ্জিৰ ওপৰত কাম কৰি আছে কেনেকৈ আমাৰ শিফট হ'ব গ্ৰীণ এনাৰ্জি লৈ হেতু বিচাৰি আছে গতিকে এতিয়া কি কৰিছে আমি কেনেকৈ সোলাৰ পাৱাৰ হওক উইণ্ড পাৱাৰ হওক সকলোকে কেনেকৈ আমি ইউজ কৰিব পাৰো তাৰ ওপৰত বেছি গুৰুত্ব দিছে আৰু তাৰ কাৰণে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টেও এটা স্কিম আনিছে আৰু হেতু কি হৈছে PM Surya Ghar ঘৰ এই স্কিমটোৰ আন্ডাৰত কি কৰিব আপোনালোকে আপোনালোকৰ রুফটপ খনত তাৰ মানে আপোনালোকৰ ঘৰত টিনেই থাকক বা সাদেই থাকক তাত আপোনালোকে সোলাৰ লগাব পাৰিব আৰু সোলাৰ প্যানেল লগাই পেলাই আপোনালোকে সূৰ্যৰ শক্তিক আপোনালোকে ঘৰত ইউজ কৰিব পাৰিব তাকে কৰিবলৈ এতিয়া ধৰক আপোনালোকৰ সোলাৰ প্যানেল লগাবলৈ গলে বা সোলাৰ প্যানেলত আপোনালোকৰ ইনভাৰ্টাৰ প্যানেল আদিকে লৈ পেলাই বহুতখিনি আপোনালোকৰ কষ্ট আহে যেহেতু বহুতখিনি দাম আহে গতিকে কি কৰিছে গভৰ্ণমেণ্টে এতিয়া এটা সাবসিডি উলিয়াই ৰাখিছে আৰু এই সাবসিডিটো হৈছে আপোনালোকে আপোনালোকৰ ঘৰত যদি 1 কিলোৱাট লগাব বিচাৰে তেতিয়াহলে আপোনালোকে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা সাবসিডি পাব বৰ্তমান 30000 আৰু যদি 2 কিলোৱাট লগাব বিচাৰে তেতিয়াহলে পাব 60000 আৰু যদি আপুনি 3 কিলোৱাট লগাই 78000 আৰু 78 তকৈ বেছি নাপায় মানে 3 কিলোৱাটতকৈ বেছি আপুনি সাবসিডি নাপায় আৰু এতিয়া বৰ্তমান আমাৰ আসাম গভৰ্ণমেণ্টে লঞ্চ কৰিছে যে সেন্ট্ৰেলৰ লগতে অসম চৰকাৰেও কি কৰিব পাৰ কিলোৱাটত 15000 গৈ কি কৰিব তেখেতলোকেও সাবসিডি দিব ওকে সো এতিয়া কথাটো হল তাৰ মানে যেহেতু এতিয়া আপোনালোকে কি কৰিব পাৰে সাপোজ আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কি কৰিব হেতু মই কৈলো সাবসিডি স্ট্ৰাকচাৰটো বুজি পালে এতিয়া আপোনালোকে সেন্ট্ৰেলৰ পৰা পাব 3 কিলোৱাটত 78000 আৰু এফৰ পৰা আমাৰ ষ্টেটৰ পৰা পাব কিমান 45000 50-15 কৰি ৰাইট এতিয়া আমাৰ হেতু হৈ গল এতিয়া আমি যাও কেনেকৈ এপ্লাই কৰিব মই কলো এটা পোৰ্টেল আপোনালোকে PM Surya Ghar বুলি মাৰি দিলে প্ৰথম যোনটো পোৰ্টেল ওলাই rooftop বুলি পেলাই rooftop solar বুলি তাত আপোনালোকে যাব তাত গৈ পেলাই আপোনালোকে দেখা পাবই যে এপ্লাই ফৰ rooftop solar বুলি লিখা থাকিব তাতে আপোনালোকে এপ্লাই কৰিব আপোনালোকৰ কনজিউমাৰ নাম্বাৰটো দি পেলাই এপ্লাই কৰাৰ পাছত আপোনালোকে এপ্লাই কৰাৰ পাছত তাত দেখাবই যে এপ্লিকেশন সাকসেসফুল বুলি আৰু এপ্লাই কৰাৰ পাছত আপোনালোকক ভেন্ডৰ চুজ কৰিবৰ কাৰণে তেখেতলোকে দিব ভেন্ডৰ চুজ কৰিবৰ কাৰণে তাতে গুটেই ভেন্ডৰ সমূহৰ নাম ওলাব তেখেতলোকৰ ফাৰ্মৰ নাম আহিব ফোন নম্বৰ সমূহ আহিব তেখেতলোকক আপোনালোকে ফোন কৰি পেলাই বা কথা পাতি পেলাই তেখেতলোকৰ লগত সো আপোনালোকৰ মোবাইলতে হওক বা ল্যাপটপতে হওক এটো দেখা পাব নেশনাল পোৰ্টেল ফৰ রুফটপ সোলাৰ তাৰপিছত PM Surya Ghar gov.in মাৰিলে আপোনালোকৰ হে ডাইৰেক্টলি তালৈ লৈ যায় কেতে দেখা পাইছে আমাৰ লিংকটো খুলি গল আৰু খোলাৰ লগে লগে ওপৰত দেখাইছে এপ্লাই ফৰ রুফটপ সোলাৰ দেন সাবসিডি স্ট্ৰাকচাৰ দেন এম প্যানেল ভেন্ডৰ্স সো আপুনি এতিয়া যদি সাবসিডি স্ট্ৰাকচাৰটো চাই আপোনাক ইয়াতে দেখাই দিব কিমান সাবসিডি দিব এটো কিন্তু পুৰণা সাবসিডিটো হয় ওকে নতুনটো ইয়াতে আপলোড কৰা হোৱা নাই আৰু ইয়াতে আপোনালোকে যদি এপ্লাই কৰিব খুজে তেতিয়া হলে এটা ৰেজিষ্টাৰ হিয়াৰ লগইন হিয়াৰ আপোনালোকে প্ৰথমবাৰ যেহেতু কৰিব ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকক এনেকৈ ষ্টেট খুদিব ডিস্ট্ৰিক্ট খুদিব গোটেইখিনি আপোনালোকে ডিটেইলছখিনি দি দিব গোটেইখিনি ইয়াতে নেক্সট কৰি দিব আৰু ফিজিবিলিটি ৰিপৰ্ট আহালৈকে আপোনালোকে ৱেইট কৰিব যদি বেছি দেৰি লাগে তেতিয়াহলে আপোনালোকে সাব ডিভিজনত খবৰ কৰিব আৰু এয়া হৈছে লিষ্ট অফ ভেন্ডৰ আপোনালোকে ইয়াৰ পৰা ভেন্ডৰ চুজ কৰি পেলাই কন্টাক্ট কৰিব পাৰিব প্ৰত্যেকজন ভেন্ডৰৰ প্ৰাইস বিলাক ভেৰাই কৰিব বেলেগ এজন ভেন্ডৰ এখন ফাৰ্মৰ প্ৰাইস বিলাক বেলেগ হ'ব আৰু এটা সাবসিডিটো বহুতে কৈছে যে সাবসিডিটো কেনেকৈ দিব কথাটো হল আপোনালোকে যেতিয়া এপ্লাই কৰিলে এপ্লাই কৰাৰ পাছত আপোনালোকক কি কৰিব এখন ফিজিবিলিটি ৰিপৰ্ট দিব ফিজিবিলিটি ৰিপৰ্টখন কেনেকৈ দিব আপোনালোকৰ সাব ডিভিজনৰ নিয়াৰেষ্ট সাব ডিভিজনৰ পৰা মানুহ আহিব চাবলৈ আপোনালোকৰ ঘৰত ওকে লগাবলৈ জায়গা আছে নে নাই কেনেকৈ লগাব
তো লগোৱাৰ পাছত তেখেতলোকে কি কৰিবহি আপোনাক এখন এপ্ৰুভেল দিব যদি আপোনাৰ ঘৰত লগাবলৈ সুবিধা আছে আৰু এপ্ৰুভেলখন দিয়াৰ পাছতে আপুনি বাকিখিনি কাম আপোনাৰ ভেণ্ডৰৰ লগত আৰম্ভ কৰিব পাৰিব আৰু আপোনাক সাবসিডিটো কিন্তু পাছতহে আপুনি পাব আগতে তাৰ মানে কি আপুনি ভেণ্ডৰজনক পইচাখিনি দি পেলাই আপুনি কামখিনি কৰাই ল'ব লাগিব তাৰ মানে কোনোবা এজন ভেণ্ডৰৰ প্ৰাইস হ'ব পাৰে 70000 কোনোবা এজনৰ হ'ব পাৰে 75000 পাৰ কিলোৱাটত যদি আপোনাৰ তাৰ মানে এজন ভেণ্ডৰে কয় যে 70000 আপোনালোকৰ তেখেতলোকৰ প্ৰাইস হৈছে সো আপুনি তাৰ মানে আলটিমেটলি 1 কিলোৱাটত কিমান দিব লাগিল এফালৰ পৰা 30000 আপুনি সেন্ট্ৰেলৰ পৰা পালে আৰু এফালৰ পৰা আপুনি ষ্টেটৰ পৰা কিমান পালে 15000 পালে ৰাইট আৰু আপুনি অকল কিমান ভৰিব লাগিলে 25000 হে ভৰিব লাগিলে কিন্তু এতিয়া কথাটো হৈছে যে আপুনি কিন্তু ভেণ্ডৰক গোটেইখিনি পইচা মানে যদি এজন ভেণ্ডৰৰ প্ৰাইসটো 70 হয় পাৰ কিলোৱাটত সেই 70000 টো আপুনি দি ল'ব লাগিব নাইটো বা যদি হে তেখেতৰ প্ৰাইস বেছি হয় হেতু দি ল'ব লাগিব আপোনাৰ সাবসিডিটো পাছত এমাহত ভিতৰতহে সোমাব ওকে সো আপুনি কি কৰিলে প্ৰথমতে আপুনি এপ্লাই কৰিলে তাৰ পাছত আপুনি সাবসিডি এপ্ৰুভেল পাব আৰু এপ্লাই আপুনি কিমান কৰিব পাৰিব আপোনাৰ ঘৰত যিমানখিনি লোড আছে তাৰে 80% হে এপ্লাই কৰিব পাৰিব হেতু মনত ৰাখিব তাৰ পাছত আপুনি কি পালে সাবসিডি আপুনি এপ্ৰুভেল পালে feasibility approval বুলি কয় যাক তাৰ পাছত আপুনি ভেণ্ডৰ চুজ কৰিলে ভেণ্ডৰ লগত কথা পাতিলে যদিহে আপোনাৰ মন মতে আপুনি বস্তুখিনি বিচাৰি পালে বা প্ৰাইস বিচাৰি পালে তেতিয়াহলে ভেণ্ডৰৰ লগত আপোনাৰ এগ্ৰিমেন্ট হ'ব আৰু ভেণ্ডৰ জনে আহি পেলাই আপোনালোকৰ এগ্ৰিমেন্ট কৰি আপুনি পেমেন্ট কৰাৰ পাছত আপোনালোকৰ ঘৰত সোলাৰ গোটেই সিস্টেমটো ইনষ্টল কৰিব আৰু ইনষ্টল কৰাৰ পাছত আৰু সেই গোটেইখিনি বস্তু আপোনালোকৰ সেম পৰ্টেলত আকৌ আপলোড কৰিব লাগিব এমএনআৰি তাৰ পাছত আপোনালোকৰ সাবসিডি এমাহৰ পাছত সোমাব লং প্ৰসেস হয় কিন্তু আপোনালোকৰ বিশেষকৈ এতিয়া মই যোন সকলে মোৰ ভিডিও চাই তেখেতলোকৰ কাৰণে বেনিফিশিয়াল নহলেও তোমালোকৰ মা দেউতা হতক বা খুৰা হতক যিমান বিলাক আছে তোমালোকৰ ফ্যামিলি মানুহক ভিডিওটো শেয়াৰ কৰা যেহেতু এতিয়া সাবসিডিটো 15000 বেছি দি আছে নহয় জানো আগতে ষ্টেটৰ সাবসিডি নাছিলে কেৱল মাত্ৰ চেন্ট্ৰেলৰ সাবসিডিটো আছে এটা আমাৰ ষ্টেটৰ যেহেতু চৰকাৰ সাবসিডি দিছে সো আপোনালোকৰ ঘৰত তাৰ মানে কি কৰিব পাৰিব সহজতে মানে অকমান কম খৰচতে আপোনালোকে সোলাৰটো লগাই ল'ব পাৰিব আৰু কেৱল মাত্ৰ সোলাৰটো আপোনালোকে খৰচ কমিব বুলিয়ে নহয় সোলাৰটো লগাই লোৱাৰ লগে লগে আপোনালোকৰ কি হ'ব বিল কম আহিব অফ কোৰ্স বিল কম আহিব হেতুটো আপোনালোকে গম পায় তাৰ উপৰিও কি হ'ব আপুনি এজন তাৰ মানে কনসিয়াস কন্ট্ৰিবিউটৰ হ'ব কিহৰ ওপৰত আমাৰ গভৰ্নমেন্টখনে যিমানখিনি কাম কৰি আছে গ্ৰীণ এনাৰ্জিৰ ওপৰত সেই গ্ৰীণ এনাৰ্জিৰ ওপৰত কন্ট্ৰিবিউশন আপুনিও কৰিব তাৰ মানে ৰাইট আপুনিও অলপমান কন্ট্ৰিবিউশন দিব তাতে সো বুজি পাইছে আই হোপ মই যিমানখিনি বস্তু কলো সেইখিনি মই এনেকে স্ক্ৰীন ৰেকৰ্ডিং কৰি আপোনালোকক দেখাই দিম বাৰু আপোনালোকে কেনেকৈ কৰিব পাৰিব সো প্ৰথম কলো মই যে আপোনালোকে যদি ঘৰখনত ৰুফটপ লগাব বিচাৰে আপোনালোকৰ ইলেক্ট্ৰিচিটি যদি কম কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে প্ৰথমতে কৰিব লাগিব এপ্লাই এমএনআৰিত গৈ পেলাই এমএনআৰি নহয় আমাৰ পিএম সূৰ্য ঘৰ উলাব পৰ্টেলটোৰ ওপৰতে হেতু পৰ্টেলত গৈ ওকে এপ্লাই কৰিব আপোনালোকে তাৰ পাছত আপোনালোকৰ আহিব ফিজিবিলিটি ৰিপৰ্ট এপ্ৰুভেল তাৰ মানে এপ্ৰুভেল দিব এপ্ৰুভেলৰ দিয়াৰ পাছত আপুনি ভেণ্ডৰৰ লগত কথা পাতিব ভেণ্ডৰৰ লগত যদি আপুনি প্ৰাইস গোটেই বস্তুখিনি এগ্ৰি হয় তেতিয়াহলে আপুনি ভেণ্ডৰৰ লগত এগ্ৰিমেন্ট কৰিব সেই এগ্ৰিমেন্টখন ভেণ্ডৰে আকৌ আপলোড কৰিব এমএনআৰি পৰ্টেলত তাৰ পাছত আপোনালোকৰ গোটেই কামখিনি আৰম্ভ হ'ব কামখিনি আৰম্ভ হোৱাৰ পিছত যিমানখিনি কাম কৰিলে গোটেই ডিটেইলছখিনি আকৌ এই সেম পৰ্টেলত গৈ আকৌ আপলোড কৰিব লাগিব তাৰ পাছত আপোনাৰ এমাহৰ ভিতৰত সাবসিডি আহিব সো আই হোপ এইখিনি বস্তু আপোনালোকক সহায় কৰিব বহুতে বস্তুখিনি নাজানে কাৰণে বহুতে সুধি আছে যে এটো কি হয় মুফ্ত বিজলী যোজনা কি হয় ফ্ৰীকে দিব নেকি সৰকাৰে আমাৰ ঘৰৰ ওপৰত সোলাৰ লগাই পেলাই এনেকুৱা ফ্ৰী নহয় ওকে বস্তুটো জানি লওক আপোনালোকে প্ৰথমতে পেমেন্টটো কৰিব লাগিব ভেণ্ডৰক তাৰ পাছতহে আপোনালোকৰ সাবসিডি আহিব ওকে আৰু সাবসিডি কেপ আছে অকল 3 কিলোৱাটলৈকে আপোনালোকে পাব 78000 সেন্টাৰৰ পৰা আৰু ষ্টেটৰ পৰা বৰ্তমান কিমান দি আছে আমাৰ এতিয়া বৰ্তমান আমাৰ দি আছে 45000 আই হোপ ক্লিয়াৰ হৈছে আৰু যদি বুজি পোৱা নাই তেতিয়াহলে আপোনালোকে ভেণ্ডৰ সকলৰ তাতে লিষ্টত আছে তেখেতসকলৰ কথা পাতি ল'ব পাৰিব আৰু প্লাস আপোনালোকৰ তাতে ৰিসেন্টলি হে এমএনআৰি পৰ্টেলটোতে পিএম সূৰ্য ঘৰ যোনটো হয় তাতে আপোনালোকে চাব এটা কুৱেৰি কাৰণে এটা তেখেতলোকে লঞ্চ কৰিছে এটা ফোন নাম্বাৰ তাতে আপোনালোকে ফোন কৰি পেলাই সুধিব পাৰিব যদিহে ভিডিওটো হেল্প কৰিলে আৰু যদি ভাবে যে এই ভিডিওটো বেলেগকো সহায় কৰিব কোনোবাই যদি ভাবি আছে ঘৰত সোলাৰ লগাও বুলি কিন্তু কেনেকৈ এপ্লাই কৰিব লাগে নাজানে বা দাম যেহেতু দাম বহুত কাৰণে এপ্লাই কৰিব পৰা নাই বা এপ্লাই কৰিব ভয় খাই আছে বা বহুত বেছি ইলেক্ট্ৰিচিটিৰ বিল আহে সাপোজ এতিয়া আমাৰ গৰম দিন আহি আছে এসি চলাব বহুত বিল আহে ৰাইট সো ঘৰত বিল কমাম বুলি যদি ভাবি আছে তেতিয়াহলে এই ভিডিওটো আপোনালোকৰ কাৰণে আৰু এই ভিডিওটো অসমৰ গোটেই মানুহবিলাকক শেয়াৰ কৰক যাতে তেখেতলোকে এই সুবিধাখিনি লৈ ল'ব পাৰে কাৰণ আমাৰ অসমৰ ম্যাক্সিমাম মানুহে এই স্কিমসমূহৰ কথা গম নাপায় সো বহুতে এই স্কিমবিলাক শেষ হৈ যায় কিন্তু গমেই নাপায় তো এনেকুৱাকৈ শেয়াৰ কৰক আপোনালোকে এই ভিডিওটো শেয়াৰ কৰি কন্ট্ৰিবিউট কৰক গ্ৰীণ এনাৰ্জিটো
ওকে আৰু লগতে আমাৰ অসমৰ মানুহবিলাককো অলপমান বেনিফিটছ আপোনালোকে প্ৰভাইড কৰক বাকি যদি বুজি পালে তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক মই আকৌ এবাৰ কম আৰু আপোনালোকৰ ঘৰত লগোৱাৰ ব্যৱস্থা কৰক সো আজিলৈ সামৰো বাকি অন্য এটা ভিডিঅ'ত আকৌ লগ পাম অল দ্য ভেৰি বেষ্ট এণ্ড গড ব্লেছ ইউ অল থ্যাংক ইউ